ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকক প্ৰশ্ন এনসাৰ দিম ষষ্ঠ শ্ৰেণীৰ বাবে যিখন আমাৰ বিজ্ঞানৰ দ্বিতীয় পাৰ্ট যেটো মানে পাৰ্ট 2 দ্বিতীয় ভাগ ইয়াৰে 2 নম্বৰ লেসন মানে 9 নম্বৰ অধ্যায় মানে পাৰ্ট 2 মানে 2 নম্বৰ লেসন মানে তাতে দুখন কিতাপ আছে আমাক প্ৰথম পাৰ্টত আছে 7 লৈ তাৰ পিছত পাৰ্টত আছে 6 টা মানে 8 ৰ পৰা গতিকে চোৱা 9 নম্বৰ পাৰ্টটো আমি আলোচনা কৰিম 9 নম্বৰ পাৰ্টটোৰ নাম হৈছে দৈৰ্ঘ্যৰ জোখ আৰু গতিকে আমি চোৱা পাঠটো গোটেইখিনি বুজাই নাথাকো ডাইৰেক্ট আমি অনুশীলনীলৈ গুচি যাম প্ৰশ্নখিনি আলোচনা কৰিম চোৱা 1 নম্বৰটোত কি দিছে স্তম্ভ 1ৰ প্ৰতিটো বস্তু স্তম্ভ 2ত আটাইতকৈ উপযুক্ত এককৰ হৈতে মিলোৱা ইয়াতে চোৱা অট্টালিকাৰ উচ্চতা এমৰ দ্বাৰা চিহ্নিত কৰা হয় দুখন চহৰৰ মাজত দূৰত্ব কিলোমিটাৰ কেএমৰ দ্বাৰা বুজোৱা হয় পেন্সিলৰ দৈৰ্ঘ্য সিএমৰ দ্বাৰা বুজোৱা হয় বহিৰ বেদ এমএম এৰ দ্বাৰা বুজোৱা হয় গতিকে তোমালোকে এইখিনি ধুনিয়াকৈ মিলাই লৈ তাৰ পিছত সিধাই লিখি যাবা তাৰ পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰটো তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্ৰী স্কেল অথবা ফিটা ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা হয় লিখা এটা অট্টালিকাৰ উচ্চতা ফিটাৰ হৈতে পেন্সিলৰ দৈৰ্ঘ্য স্কেল পেপাৰ ক্লিপৰ দৈৰ্ঘ্য স্কেল গছৰ ঘেৰ ফিটা এডাল ৰবৰৰ প্ৰস্থ স্কেল আৰু ফুটবলৰ খেলপথাৰৰ দৈৰ্ঘ্য ফিটা ইয়াতে ঘৰটো দিয়া নাছিল কাৰণে মই ইয়াতে লিখি দিছো এটো ফিটা তাৰে পিছৰটো চোৱা হসানে মিছা লিখা 1 m = 100 cm হেতু হসা মানে 1 মিলিমিটাৰ 1 মিটাৰ = 100 সেন্টিমিটাৰ হসা 500 মিটাৰ = 5 সেন্টিমিটাৰ এটো হ'ব নোৱাৰে অসম্ভৱ 5000 মিটাৰ = 5 সেন্টিমিটাৰ দিছা কো 2000 মিটাৰ = 2 সেন্টিমিটাৰ এটো মিছা ঘড়ীৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ এটো মিছা তাৰে পিছত চোৱা সৰল ৰেখাত গতিক দোলন গতি বলে এটো মিছা এতিয়া চোৱা 4 নম্বৰটো শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা 1 নম্বৰটো কি দিছে তলৰ কোনটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ এটা হৈছে এটা ঘড়ীৰ দোলনৰ মানে দোলকৰ দোলন এটো যেহেতু আমাৰ 2 নম্বৰ অপচনটো শুদ্ধ গতিকে আমি 2 নম্বৰটো চিন দিব লাগিব গম পাইছা তাৰে পিছত 2 নম্বৰ শুদ্ধটো কি দিছে চোৱা তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ এটো হৈছে চলি থকা সিলিং ফেনৰ ব্লেড এটো হৈছে বৃত্তাকাৰ গতিত ঘূৰি থাকে এটো অপচন সি এটো আমি সি নম্বৰত গোল কৰি দিম তোমালোকে পেন্সিল দি ধুনিয়াকৈ দিব পাৰিবা ইয়াতে ইমান ভালকৈ দিয়া না যায় তাৰে পিছত 5 নম্বৰটো চোৱা তলত দিয়াবোৰৰ পৰিৱৰ্তন কৰা 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ গতিকে এইটো হ'ব আমাৰ কিমান হ'ব 250 মিটাৰলৈ নিলে হ'ব আমাক 0.25 কিনো আমি এখৰে তাৰ পিছত চোৱা এটো আমি কি বুলি কলো 1 মিনিট এটো আমি 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ নিব গলে 0.25 হ'ব তাৰে পিছৰটো কি দিছে চোৱা 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ নিয়া এটো হ'ব আমাৰ 7.5 75 7500 মিটাৰ তাৰ পিছত 3 মিটাৰৰ পৰা সেন্টিমিটাৰলৈ নিয়া এটো 300 সেন্টিমিটাৰ হ'ব অকল এটা পূৰণ কৰি দিলেই হ'ল তাৰ পিছৰটো চোৱা 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ নিয়া এটো হ'ব 1250 মিলিমিটাৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা তোমালোকৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব 2000 মিটাৰ ইয়াক কিলোমিটাৰলৈ ৰূপান্তৰ কৰা এটো গণিত পৰীক্ষাত আহিব পাৰে আমি জানো যে কি যে 1000 মিটাৰ = 1 কিলোমিটাৰ এতেকে 2000 মিটাৰ = কি হ'ব 2 কিলোমিটাৰ হ'ব হয়নে যদি 1000 মিটাৰত 1 কিলোমিটাৰ হয় তেন্তে 2000 মিটাৰত 2 কিলোমিটাৰ হ'ব আকৌ 5000 মিটাৰত কিমান হ'ব 5 কিলোমিটাৰ হ'ব এটো মনত ৰাখিবা হয়তো পৰীক্ষাত 2
2 কিলোমিটাৰ নুলিয়াই দি 5 কিলোমিটাৰ উলিয়াব দিয়ে 6 কিলোমিটাৰ উলিয়াব দিয়ে গম পাইছানে তাৰপিছৰ প্ৰশ্নটো চোৱা এডাল ৰছীৰ সহায়ত তোমালোকৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে পেন্সিল কলম জ্যামিতি বাকচ আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা প্ৰতিটো দৈৰ্ঘ্য মিলিমিটাৰ আৰু সেন্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা চোৱা তথ্যসমূহ এনেকৈ মই চাৰ্টখন দি দিছোঁ তোমালোকে এনেকৈ লিখি ল'বা পেন্সিল 150 মিলিমিটাৰ 15 সেন্টিমিটাৰ আকৌ কলম 140 মিলিমিটাৰ 14 সেন্টিমিটাৰ জ্যামিতি বক্স 200 মিলিমিটাৰ এটো হ'ব 20 সেন্টিমিটাৰ স্কেল হ'ব 300 মিলিমিটাৰ এটো হ'ব 30 সেন্টিমিটার রবৰ হ'ব 50 মিলিমিটার 5 সেন্টিমিটার গতিকে তার পিছৰ প্ৰশ্নটো চোৱা তোমালোকৰ শ্ৰেণী কোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে হেবৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাগভুক্ত কৰা 10 সেন্টিমিটাৰতকৈ কম 10 সেন্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক তোমাক পৰ্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা গতিকে মই চাৰ্টখন ইয়াতে দি দিছোঁ 10 সেন্টিমিটাৰতকৈ কম 10 সেন্টিমিটাৰ আৰু 1 মিটাৰৰ মাজত আকৌ 1 মিটাৰতকৈ অধিক ইয়াতে ৰবৰ পেন্সিল শ্ৰেণী কোঠাৰ উচ্চতা আকৌ চক কলম আৰু কোঠাৰ দৈৰ্ঘ্য কাটাৰ জ্যামিতি বাকচ হলৰ দৈৰ্ঘ্য 9 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ'বলৈ কোৱা বেৰত সিহঁতৰ উচ্চতা নিশ্চিত কৰা এতিয়া তোমালোকৰ উচ্চতা জুখি প্ৰতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু সেন্টিমিটাৰত প্ৰকাশ কৰা বন্ধুবৰ্গৰ উচ্চতা এনেকৈ বন্ধুৰ নাম লিখি উচ্চতা আৰু সেন্টিমিটাৰ এনেকৈ দিবা আৰু উচ্চতা মিটাৰ এনেকৈ চাৰ্টখন বহুৱাবা গতিকে চাপা অংকুৰ 160 সেন্টিমিটাৰ মিটাৰ হ'ব 1.60 মিটাৰ আকৌ জবা 155 সেন্টিমিটাৰ এটো হ'ব 1.55 মিটাৰ আকৌ চন্দন 162 সেন্টিমিটাৰ ইয়াতে হ'ব 1.62 মিটাৰ 10 নম্বৰ প্ৰশ্নটো চোৱা তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা ৰৈখিক বৃত্তাকাৰ দোলন আৰু গতিৰ প্ৰত্যেকৰে বাবে দুটাকৈ উদাহৰণ দিয়া ইম্পৰ্টেন্ট আছে এটো তোমালোকৰ যিকোনো এটা গতিৰ উদাহৰণ আহিব পাৰে পৰীক্ষাত ৰৈখিক গতিৰ উদাহৰণ ৰাস্তাত সৰলকৈ আগবাঢ়ি থকা গাড়ী তাৰ পিছত পোনকৈ খোজ কাঢ়ি থকা মানুহ আকৌ বৃত্তাকাৰ গতিত ঘূৰি থকা ফেনৰ পাংখা ঘড়ীৰ কাঁটা ঘূৰি থকা অৱস্থা আকৌ দোলন গতিৰ উদাহৰণ ল'ৰা ছোৱালীয়ে দুলনি দি থকা অৱস্থা আৰু দুলি থকা ঘড়ীৰ দোলক গতিকে আজিৰ ভিডিওটো ইমানতে সামৰিছোঁ যদি ভিডিওটো চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কমেন্ট সেকশনত নামটো লিখি পঠিয়াবা